স্বাগতম জনাই মই নৱকুকু এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ 1 জুলাই পৰা সকলোৱে ভৰিব লাগিব বিদ্যুতৰ মাসুল কোনেও বিনামূল্যে ৰাজ্যত লাভ নকৰিব বিদ্যুৎ আৰু এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া এপিডিচিএলক কঠোৰ নিৰ্দেশনাৱলী জাৰি কৰাৰ বা পৰামৰ্শ দিয়া দেখিবলৈ পোৱা গৈছে য'ত কৈছে যে সকলোৱে ভৰিব লাগিব বিদ্যুৎ কিয়নো পূৰ্বতে দেখিবলৈ পোৱা গৈছিল মন্ত্ৰী বিধায়ক আবাসৰ বিধায়ক বা মন্ত্ৰী সকলে বিদ্যুতৰ মাসুল দিয়া নাছিল বা দিবলগীয়া নাছিল হোৱা নাছিল কিন্তু এতিয়াৰে পৰা নতুন পদক্ষেপ হাতত লোৱা হৈছে যাৰ বাবে চৰকাৰৰ এই পদক্ষেপ অনুসৰি ৭৫ বছৰৰ পাছত 1 জুলাই পৰা ৰাজ্যত সকলো মন্ত্ৰী বিধায়কৰ আবাসৰ পৰা বিদ্যুতৰ বিল পৰিশোধ কৰিব লাগিব বা পৰিশোধ কৰিব লাগিব মন্ত্ৰী বিধায়ক সকলেও এনেদৰে নিৰ্দেশনাৱলী জাৰি কৰিছে মুখ্যমন্ত্ৰী গৰাকী আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত অতিকে গুৰুত্বপূৰ্ণ যে বিদ্যুৎ মাসুলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 1 জুলাই পৰা সকলোৱে ভৰিব লাগিব বিদ্যুতৰ মাসুল 1 জুলাই পৰা সকলোৱে ভৰিব লাগিব বিদ্যুৎ মাসুল ৭৫ বছৰে বিনামূল্যে লৈ থকা বিজুলী বিল ভৰিব লাগিব এতিয়া সকলোৱে মুখ্যমন্ত্ৰী মন্ত্ৰীৰ আবাস লগতে চৰকাৰী আবাসত আগতে বিদ্যুৎ ফ্ৰী আছিল কিন্তু এতিয়াৰ পৰা সেই বিনামূল্যে নাপাব বিদ্যুৎ কিন্তু এতিয়াৰ পৰা সকলোকে এপিডিচিএলক দিব লাগিব বিদ্যুতৰ মাসুল চৰকাৰী কাৰ্যালয়ত বিদ্যুৎ ৰাখি কৰিবলৈ অটো ষ্টপাৰো লগোৱা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অসম সচিবালয়ৰ ৩টা বিভাগৰ বাদে সকলো বিভাগত লগোৱা হ'ব অটো ষ্টপাৰ চৰকাৰী কাৰ্যালয়ৰ সকলো কৰ্মচাৰীক ৮ বজাতে অফিচ ত্যাগ কৰিবলৈ বা অফিচ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে প্ৰতি ইউনিটত অহা বছৰৰ পৰা এটকাকৈ কমাবৰ বাবেও এপিডিচিএলক নিৰ্দেশ মুখ্যমন্ত্ৰী গৰাকীৰ ২০২৬ চনলৈকে ১.৫০ টকালৈকে কমোৱাৰ বাবে চেষ্টা কৰা হ'ব বুলি আশ্বাস দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰবাৰ লৈ কৰিছো বিদ্যুৎ মাসুলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 1 জুলাই পৰা সকলোৱে ভৰিব লাগিব বিদ্যুৎ মাসুল এনেদৰে মন্তব্য কৰিছে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 জুলাই পৰা সকলোৱে দিব লাগিব বিদ্যুতৰ মাসুল ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে ৭৫ বছৰে বিনামূল্যে লৈ থকা বিজুলী বিল ভৰিব লাগিব এতিয়া সকলোৱে মুখ্যমন্ত্ৰী মন্ত্ৰী আবাসৰ লগতে চৰকাৰী আবাসত আগতে বিদ্যুৎ ফ্ৰী আছিল কিন্তু এতিয়াৰ পৰা সকলোৱে এপিডিচিএলক দিব লাগিব বিদ্যুৎ মাসুল চৰকাৰী কাৰ্যালয়ত বিদ্যুৎ ৰাখি কৰিবলৈ অটো ষ্টপাৰ লগোৱা হ'ব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু ইতিমধ্যে ৮,০০০ অটো ষ্টপাৰ লগোৱা হৈছে বিভিন্ন চৰকাৰী কাৰ্যালয়ত বা স্কুল কলেজত আৰু তাৰ পাছতেই পুনৰবাৰ মুখ্যমন্ত্ৰী গৰাকীৰ বৃহৎ ঘোষণা আৰু হেয়া হৈছে য'ত মুখ্যমন্ত্ৰী মন্ত্ৰী আবাসৰ লগতে চৰকাৰী আবাসত আগতে বিদ্যুৎ ফ্ৰী আছিল কিন্তু এতিয়াৰ পৰা সকলোৱে এপিডিচিএলক বিদ্যুতৰ বিল পৰিশোধ কৰিব লাগিব মন্তব্য আছে মুখ্যমন্ত্ৰী গৰাকীৰ আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম আমি প্ৰায় ৩,০০০ এতিয়া কিমান ৮,০০০ চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান অংগনবাদী কেন্দ্ৰত আমি অটো ষ্টপেজ লগাবলৈ সক্ষম হৈছো আৰু ইয়াৰ ফলত আমাৰ ইলেক্ট্ৰিচিটি বহু পৰিমাণে ৰাহি হ'ব আসাম ছেক্ৰেটাৰিয়েটতো মই ৯ বজাত লোকসেৱা ভৱনক বাদ দি বিত্ত আৰু গৃহ বিভাগ বাদ দি আন গোটেইকেইটা বিভাগতে মই অটো ষ্টপাৰ লগাবৰ কাৰণে মই ইতিমধ্যে নিৰ্দেশ দিছোঁ কাৰণ আমিও বিচৰা নাই যে চৰকাৰী কৰ্মচাৰীবিলাকে ৮ বজাৰ পিছতো অফিচত বহি কাম কৰি থাকক যাতে ফেমিলিটো কোৱালিটি টাইম দিব পাৰে তেওঁলোকে ৰাতিপুৱা 10টাত কাৰ্যালয়ত আহি 10টাৰ পৰা 6টা 7টালৈ কাম কৰিলেও যথেষ্ট ফেমিলি কোৱালিটি টাইম দিয়াটো খুবেই প্ৰয়োজনীয় সেইকাৰণে আসাম ছেক্ৰেটাৰিয়েটতো 3টা ইম্পৰ্টেণ্ট বিল্ডিঙক বাদ দি বাকি সকলোতে অটো ষ্টপাৰ লগাবৰ বাবে মই ইতিমধ্যে নিৰ্দেশ দিছোঁ যাতে আমি লাহে লাহে ৰাজ্যত ইলেক্ট্ৰিচিটি সেভিংছৰ এটা ভাল পৰম্পৰা আৰম্ভ কৰিব পাৰোঁ শেষত আমাৰ সাধাৰণতে দেখা যায় যে আমাৰ মন্ত্ৰীসকলৰ আবাস আৰু সিনিয়ৰ গভৰ্ণমেণ্ট অফিচাৰসকলৰ আবাস বা ছেক্ৰেটাৰিয়েটৰ কৰ্মচাৰীসকলৰ আবাসত ইলেক্ট্ৰিচিটি বিল ইমান দিনে চৰকাৰে দি আছিল আজি ৭৫ বছৰৰ এইটো লিগেসি আজি নহয় কোনো চৰকাৰ কোনো মুখ্যমন্ত্ৰী কোনো প্ৰধান মুখ্য সচিব
সকলোৰে ঘৰত ব্যৱহাৰ কৰা ইলেক্ট্ৰিচিটিৰ বিল ৰাজ্য চৰকাৰে ইমান দিন বাজেটৰ পৰা দি আছিলে ইতিমধ্যে আমি 1 জুলাইৰ পৰা প্ৰযোজ্য হোৱাকৈ আমি সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা মুখ্যমন্ত্ৰী হওক মন্ত্ৰীসকলে হওক সিনিয়ৰ অফিচাৰ সকলে হওক আমি আমাৰ ইলেক্ট্ৰিচিটিৰ বিলখন আমি দিম যাতে আমি নিদিয়াৰ কাৰণে ইলেক্ট্ৰিচিটি বোৰ্ডৰ যি ক্ষতি হয় সেই ক্ষতিৰ বিনিময়ত তেওঁলোকে যাতে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিব নালাগে এতিয়াৰ পৰা আমি সেই দিশটো সিদ্ধান্ত লৈছো আৰু ইতিমধ্যে আমাৰ কৰ্মচাৰী বা সকলোকে আমি জনাইছো যে কোৱাৰ্টাৰত থাকিলে ইলেক্ট্ৰিচিটি বিল আমি চৰকাৰৰ পৰা লোৱা উচিত নহয় আৰু ইয়াৰ প্ৰথম আদৰ্শ হিচাপে মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ বাসভৱনৰ পৰাই ইয়াক আমি ক্ৰিয়ান্বিত কৰিব খুজিছো আজিলৈকে ৭৫ বছৰে মোৰ আগত অসমৰ যিমান মুখ্যমন্ত্ৰী হ'ল বা ময়ো ৩টা বছৰ ইলেক্ট্ৰিচিটি বিল মই ফ্ৰী লৈ আছিলোঁ মই নাজানিছিলোঁ এদিন আলাপ আলোচনাত ফটক কৰি ওলালে যে ইয়াৰ বিলটো অমুক হেডৰ পৰা দিয়া হয় আমি নিৰ্দেশ কৰিছিলোঁ এতিয়া মিটাৰ টিটাৰ তেওঁলোকে লগালে 1 জুলাইৰ পৰা আমি নিজৰ ঘৰৰ বিল আমি নিজে দিয়া আৰম্ভ কৰিম ইও আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডক যথেষ্ট সহায় কৰিব বুলি মই আশা কৰোঁ শেষত আজিৰ এই সুন্দৰ দিনটোত মই এই গোটেই কামটো কৰি তোলা মেছাৰ্ছ মাধৱ এণ্টাৰপ্ৰাইজক মই অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ দিছোঁ তেওঁলোকে অহা 5 বছৰ এই গোটেই প্ৰকল্পটো মেইনটেইনো কৰিব যাতে আমাৰ নেট জিৰো যিটো আজি আমি আৰম্ভ কৰিলোঁ সি যাতে আমি স্থবিৰ হৈ যাব নালাগে আমি যাতে এই যিটো মাইলৰ খুঁটা আমি স্থাপন কৰিলোঁ ইয়াক যাতে আমি অনাগত দিনতো অব্যাহত ৰাখিব পাৰোঁ শেষত মই আজি আমাৰ এমডি এপিডিচিএল ইয়াত উপস্থিত আছে আমাৰ দ্বিবেদী ডাঙৰীয়াও উপস্থিত আছে যোৱা 3 বছৰত আমি পাৱাৰ সেক্টৰত বহুতবিলাক ৰিফৰ্ম কৰিছোঁ আৰু এই ৰিফৰ্মবিলাকে আমাক স্পষ্টভাৱে ইলেক্ট্ৰিচিটি বোৰ্ড তিনিওখনকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হোৱাত সহায় কৰিছে আজি যেনেকৈ আমাক এপিজিচিএল যেনেকৈ আমাক এইবাৰ ডিভিডেণ্ড দিব ঠিক তেনেকৈ এপিডিচিএলৰো এটা ডাঙৰ দায়িত্ব আছে যে আমি কনজিউমাৰক কেনেকৈ সকাহ দিব পাৰোঁ কাৰণ আমি যিয়েই নকৰোঁ কিয় শেষ লক্ষ্য আমাৰ কনজিউমাৰসকল বা অসমৰ নাগৰিকসকল হ'ব লাগে মই বিশ্বাস কৰোঁ যে অসমত আমি 300 ইউনিটলৈকে ব্যৱহাৰ কৰা সাধাৰণ গ্ৰাহকৰ পৰা 5 টকা 85 পইচা আজি আমি পাৰ ইউনিট ইলেক্ট্ৰিচিটি লৈ আছোঁ মোৰ এটা অনুৰোধ যে এই বছৰটো 6 মাহ আপোনালোকে এনেকৈ প্লেনিং কৰক যাতে অহা বছৰ 1 এপ্ৰিলৰ পৰা আমি ৰাইজক 1 টকা বিজুলীত আমি ৰেহাই দিব পাৰোঁ অৰ্থাৎ 5 টকা 85 পইচাৰ জাগাত সৰুৰ পৰা আমি শুনি আহিছোঁ যে ইলেক্ট্ৰিচিটি বিলটো বছৰে বছৰে বাঢ়ি যায় কিন্তু এই বছৰ আমি এনেকৈ কাম কৰিব লাগে য'ত বিদ্যুতৰ ক্ষতি আছে তাত ক্ষতি ৰোধ কৰিব লাগে কোনোবা উদ্যোগ বা ডাঙৰ কনজিউমাৰে যদি ইলেক্ট্ৰিচিটি চুৰি কৰি আছে তাক ৰোধ কৰিব লাগে কোনোবাই যদি সময়মতে বিল দিয়া নাই তেওঁলোককো বুজাই আমি বিল ল'ব লাগে কিন্তু এটা লক্ষ্য কৰিব লাগে যে 2025ৰ 1 এপ্ৰিলত আমি ইলেক্ট্ৰিচিটিৰ দাম যদি গেছৰ প্ৰাইচ বাঢ়ে বেলেগ কথা কিন্তু আজিৰ পৰিৱেশে যদি চলি থাকে যদি গেছৰ প্ৰাইচ নাবাঢ়ে তেলৰ প্ৰাইচ নাবাঢ়ে আন কণ্ডিশ্যনবিলাক যদি একে থাকে 2025 চনৰ 1 এপ্ৰিলৰ দিনৰ পৰা আমি চেষ্টা কৰিব লাগে যাতে 1 টকা দাম আমি কমাব পাৰোঁ আৰু 25 চনতো আমি চেষ্টা কৰিব লাগে যে আৰু 50 পইচা আমি 26লৈকে কমাব পাৰোঁ নেকি যদি 1.5 টকা পাৰ ইউনিটত আমি ইলেক্ট্ৰিচিটিৰ দাম কমাব পাৰোঁ তেতিয়াহ'লে সৰ্বসাধাৰণ মানুহে বহুতখিনি সকাহ পাব
এই নিৰ্বাচনত যেতিয়া মই প্ৰচাৰ অভিযানতো গৈছিলোঁ, ৰাইজৰ লগত মই প্ৰচাৰ অভিযানত গ'লে কথা পাতো, বহুখিনি দুখীয়া মানুহে মোক কৈছিলে যে ইলেক্ট্ৰিচিটিৰ কষ্টটো অলপ কমাব পৰা যায় নেকি। আজি মই ৰাজহুৱাভাৱে APDCLক দায়িত্ব দিছোঁ যে আপোনালোকে চেষ্টা কৰক অহা বছৰ 1 এপ্ৰিলত যাতে আমি এটকা দাম কমাব পাৰোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত মই ইণ্ডাষ্ট্ৰী বা আমাৰ ডাঙৰ কনজিউমাৰখিনিৰ কাৰণে কমাব খোজা নাই, যিখিনি নিম্ন মধ্যবিত্ত আৰু দুখীয়া কনজিউমাৰ আছে তেওঁলোকৰ কাৰণে আমি এটকা দাম কমাব লাগে। আৰু পিছৰ বছৰতো প্ৰচেষ্টা অব্যাহত ৰাখি আৰু 50 পইচা যদি আমি কমাব পাৰোঁ, অৰ্থাৎ 5 টকা 85 পইচা গৈ যদি 4 টকা 20-30 পইচা হ'ব পাৰে, তেতিয়াহ'লে দেশৰ ভিতৰতে আমাৰ ইলেক্ট্ৰিচিটি টেৰিফ অসমত তলৰ ফালৰ পৰা 5খনত পৰিগণিত হ'ব। যে আজি যেনেকৈ আমি পেট্ৰল ডিজেলৰ দাম অলপ দিনত মই অলপ আগতে টুইট কৰিছোঁ, হায়দৰাবাদত পেট্ৰলৰ লিটাৰ 107 টকা, বেংগালুৰুত পেট্ৰলৰ লিটাৰ 101 টকা, আমাৰ অসমত পেট্ৰলৰ লিটাৰ 97.5 টকা। অৰ্থাৎ আজি আমি ডাঙৰ ডাঙৰ ৰাজ্যৰ তুলনাতো পেট্ৰল ডিজেলৰ দাম আমি কমাব পাৰিছোঁ। ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰতো থ্ৰু ৰিফৰ্মছ আৰু ভাল ব্যৱস্থাৰ জৰিয়তে